আমি ভুল ক'ত কৰোঁ জানানে এইটোত কৰোঁ A তাৰপিছত এইটো J নকবা J K তাৰপিছত O নহয় কি O P নহয় কি P সেইকাৰণে কি জানা পেৰট নহয় পেৰট আমি পেৰট কওঁ নহয় হয়নে parrot parents বুজি পাইছা এইটো কি Q নহয় Q সেইকাৰণে queen তাৰপিছত এইটো কি T নহয় T হাৱাটো ওলাব লাগিব মানে এইটো এস্পিৰেটেড লেটাৰ বুলি কয় আমি টি কওঁতে যদি তোমাৰ হাৱাটো ওলোৱা নাই মানে এনেকৈ চাব পাৰা তুমি বা এটা অলপমান কাগজ লৈও চাব পাৰা এনেকৈ তোমালোকে এইটো প্ৰেক্টিছ কৰিবৰ কাৰণে কি কৰিবা জানা এনেকুৱাকৈ এখন কাগজ লৈ ল'বা সৰু চাই মস্ত মোটাও নল'বা এই পাতল কাগজ ল'বা তাৰপিছত তোমালোকে এইটো টেষ্ট কৰিব পাৰা তুমি হাৱা ওলাইছেনে নাই তুমি এনেকৈ চাবা এতিয়া কৈ চাবা টাইগাৰ নোলাই হাৱা টেবুল নোলাই এতিয়া মই শুদ্ধকৈ কম চাবা টাইগাৰ ওলাইছে এইখন লৰিছে টাইগাৰ টিচাৰ টেবল ওলাইছে ঠিক আছে এতিয়া হাৱা ওলাব লাগিব তেতিয়া তোমাৰ সঠিক প্ৰনাউন্সিয়েশ্যন হ'ব কিয় সেইটো এস্পিৰেটেড মানে হাৱা ওলোৱা চাউণ্ড বুলি কয় ঠিক আছে ঠিক তেনেকৈ ঠি চোৱা ঠি মই যদি কওঁ টি ওলাইছে কেনে শুনি ন টি একো নোলায় টি নামাতে এতিয়া মই ক'ম ঠি লৰিছে ঠি অঁ আৰু এস্পিৰেটেড চাউণ্ড আছে চোৱা মই যদি ইয়াতে কওঁ কাইট নোলায় কি ক'বা কাইট কিংডম তাৰপিছত কিং ওলাইছে বা হাতেদিও চাব পাৰা কাগজ নাথাকিলে আৰু ভুলকৈ হ'লে তোমাৰ মানে হাৱাটো নোলাব এইখন নলৰিব বা ইয়াতে চাউণ্ডটো নোলাব হয়নে সেইকাৰণে ইয়াৰে এস্পিৰেটেড চাউণ্ড কি জানা ইয়াৰে T K P পিটো চাবাচোন পিটো মই এতিয়া টেষ্ট কৰি আছোঁ মই শুদ্ধকৈ কওঁ নে নাই ইয়াতে ক'বা হেৰি তুমি কোৱাচোন পি বুলি কোৱা তুমি আগতে কেনেকৈ পঢ়িছিলা দে ওলাইছে পি হয়নে parrot pineapple parents potato ওলাইছে এতিয়া যে চোৱা আমি যে কওঁ ক্লিয়াৰ নক'বা এতিয়াৰ পৰা কি ক'বা ক্লিয়াৰ মানে ধৰা যে ক প্ৰনাউন্সিয়েশ্যনটো ইংলিছত নাই কটো কি হৈ যায় খ তুমি যে কোৱা ধৰা কিংডম নাই আচলতে কি ক'বা কিংডম ঠিক আছে যেনেকৈ কেবুল নাই কেবল আছে কেবল যেনেকৈ আমাৰ সেইটো অসমীয়াত আছে যেনেকৈ ধৰা জিতে কি প্ৰনাউন্সিয়েশ্যন কৰোঁ আমি যেনেকৈ ধৰা GHOST ঘোষ্ট কৰোঁ ন ঘোষ্ট নাই আচলতে ঘ শব্দটোৱে নাই ইংলিছত মানে প্ৰনাউন্সিয়েশ্যনটো নাই আমি কি ক'ব লাগে GHOST ঘোষ্ট নক'বা এতিয়াৰ পৰা কি ক'বা ঘোষ্ট অসমীয়া অথবা হিন্দী চাউণ্ডবিলাকত ক'বা যেনেকৈ চনাই ঘুলি ক'ব লাগে হয়নে তেতিয়া গুলি নক'বা আৰু GHULI সেইটোতো অসমীয়া নাম ন সোণাই ঘুলি এটা জাগা আছে এই লখৰাৰ পিনে অথবা তেনেকুৱা আছে
দেশৰ নামবিলাকত হ'ব খানা হ'ব GHANA খানা এইটো প্ৰপাৰ নাউন ন কিন্তু যোনবিলাক প্ৰকৃত ইংলিছ শব্দ যেনেকৈ GHOST গ'ষ্ট এইটো কি এইটোতো ইংলিছ ৱৰ্ড প্ৰপাৰ ইংলিছ ৱৰ্ড এটা হয়নে সেইটো কি হ'ব গ'ষ্ট এতিয়াৰ পৰা কি ক'বা গ'ষ্ট ঠিক আছে এইখিনি বুজি পালা টোটেল আমাৰ সাউন্ড কেইটা আছে জানা ইংলিছত 44 এটো আজি শিকোৱা পসিবল নহব পিছত শিকাম মই টোটেল ইংলিছত ওয়ার্ড মানে সাউন্ড কেইটা আছে 44 আৰু সাউন্ডৰ ওপৰতে সব সাউন্ডৰ ওপৰতে আমি প্ৰথমতে অ্যালফাবেটৰ থাৰ্ড পারসন সিঙ্গুলার নাম্বার C2 কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার মানে থাৰ্ড পারসন সিঙ্গুলার নাম্বার মানে কি হেতু এতিয়া কথা এটা মানে নাই এতিয়া চোৱা মই তোমালোকক শিকাই আছো হয়নে মই কথা কৈ আছো নে নাই মই ফার্স্ট পারসন সেকেন্ড পারসন কোন তোমালোকক কৈ আছো নে নাই তোমালোক অথবা মই যদি এই ককল কৈ থাকিলো হেতেন তেতিয়া সেকেন্ড পারসন কোন হলহেতেন এই হয়নে আৰু থাৰ্ড পারসন কোন জানানে এতিয়াত মইতো তোমালোকক কৈ আছো এই মাহত বাহিৰত ৰখি আছে হয়নে মাহত থাৰ্ড পারসন বুজি গতিকে মই তেও বুলি কম তাই বুলি কম হয়নে নাই এইটো বুলি কম যদি জেন্ডাৰটো নাজানো অথবা তেওলোক বুলি কম তেওলোক বুলি ক'লে কি বুলি কম দে ইংলিছত কি হয় তেওলোক মানে দে অথবা হিহত মানে দে তেওলোক অথবা হিহত মানে দে এতিয়া মই এজনক যদি কৈ আছো হি সিঙ্গুলার হ'ব ধৰা মই তোমাক কৈ আছো কি বুলি কম ইংলিছত ইউ হয়নে নাই মই ধৰা সবকে কৈ আছো কথাখিনি সেকেন্ড পারসন তেতিয়া কি বুলি কম ইংলিছত অসমীয়াটো তোমালোক হ'ব এটা হলে তুমি হ'ব আৰু বহুত হলে কি হ'ব তোমালোক দে নহয় তোমালোকৰ ইংলিছ কি তুমিৰ ইংলিছ ইউ তোমালোকৰ ইংলিছ কি ইউৱে সেম বুজি পাইছা এইখনো জানিবলগীয়া কথা এইখনক কি কয় জানা প্ৰনাউন চাৰ্ট বুলি কয় মস্ত ইম্পৰ্টেন্ট এইখন সবতে লাগে প্ৰনাউন চাৰ্ট আমাৰ চোৱা ফার্স্ট পারসন কেইটা থাকে ফার্স্ট পারসন সেকেন্ড পারসন আৰু থার্ড পারসন আৰু সিঙ্গুলার আৰু প্লুরাল ফর্ম থাকে সব বস্তুৰে মানে নাউনৰ আৰু প্ৰনাউনৰ নাউনৰ যেনেকুৱাকে হেৰি থাকে সিঙ্গুলার আৰু প্লুরাল থাকে প্ৰনাউনৰ হেনেকুৱাকে কি থাকে সিঙ্গুলার আৰু প্লুরাল থাকে হয়নে নাই যেনেকৈ ধৰা ষ্টুডেন্ট সিঙ্গুলার আৰু প্লুরাল ঠিক তেনেকৈ নাউনৰো থাকিব ন কি প্ৰনাউনৰো থাকিব সিঙ্গুলার মানে কি একবচন আৰু প্লুরাল ফার্স্ট পারসন সিঙ্গুলার নাম্বার কি আই মানে কি মই মোৰ লগত যদি আৰু এজন মানুহ থাকে বা আৰু দুজনমান মানুহ থাকে ইয়াতে বহুত কেইজন টিচাৰে ধৰা শিকাই আছে তেতিয়া কি বুলি কম আমি হয়নে উই প্লুৰালত কি হৈ যাব আমি আৰু মই ধৰা তোমাকে কৈ আছো তেতিয়া কি কম ইউ মানে কি তুমি আৰু প্লুৰালত কি হৈ যাব জানানে ইউ মানে কি তোমালোক হয়নে তাৰপিছত থাৰ্ড পারসনত সিঙ্গুলাৰত হি হ'ব সি হ'ব ইট হ'ব হি মানে কি তেও অথবা হি সি মানে তাই আৰু ইট মানে এইটো আৰু প্লুৰালত কি হৈ যাব জানানে দে মানে কি তেওলোক অথবা সিহঁত ঠিক আছে আৰু থাৰ্ড পারসন সিঙ্গুলার নাম্বারত নাউন বিলাক যে
মানে সিঙ্গুলার নাউন বিলাক সব আহি যাব যেনেকে ধৰা রমেন গীতা সীতা ৰীতা গীতা মিত্যা সব আহি যাব বুজি পাইছা আৰু ধৰা কমন নাউন বিলাক ধৰা স্টুডেন্ট ডগ সব কি থার্ড পার্সন সিঙ্গুলার নাম্বার আৰু মই এটোৰ প্লুৰেল ফৰ্ম কৰিব পাৰো না রমেন বহুত আছে কাৰণে রমেন্স কৰি দিব পাৰো না নোৱাৰো কাৰণ কিয় প্ৰপাৰ নাউন যে সেই কাৰণে আমি রমেন্স কৰি দিব নোৱাৰো কিন্তু এটো স্টুডেন্টটো কমন নাউনৰ প্লুৰেল ফৰ্ম থাকে পাৰো হয়নে এতে আমি কি লগাই দিম স্টুডেন্টস তেতিয়া স্টুডেন্টস হলে কি হ'ব জানানে থার্ড পার্সন প্লুৰেল নাম্বাৰ আৰু ডগটো কি হ'ব ডগস ঠিক আছে এইখন কি বুলি কয় প্ৰনাউন লিষ্ট প্ৰনাউন চাৰ্ট মানে তুমি যদি এইখন মনত ৰাখিব নোৱাৰা তুমি ইংলিছ শিকিয়া লাভ নাই কিয় কাৰণ প্ৰতিটো ষ্টেপতে কি হ'ব এইখনৰ প্ৰয়োজন হ'ব টেন্স শিকোতেও প্ৰয়োজন হ'ব হ্যাভ হেজৰ ইউজ শিকোতেও প্ৰয়োজন হ'ব কাৰণ নাউন আৰু প্ৰনাউনক বাদ দি ইংলিছ শিকিব নোৱাৰো নহয় হয় নাই গতিকে এইখন ক'ত থাকিব লাগিব নিজৰ বহিটোত আৰু দিমাগ মে